নমস্কাৰ দি আছাম টাইমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো। জুবিন হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দুৰ্বল বুলি আজি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমত আজি জুবিন হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট সম্পৰ্কে কেইবাটাও বিস্ফোৰক তথ্য ফাদিল কৰিছে। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক সকলো কথা এটা এটাকৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সিদ্ধাৰ্থই জুবিনক লৈ কি ষড়যন্ত্ৰ কৰিছিল, কেনেকৈ হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সিদ্ধাৰ্থই, এই সকলোবোৰ তথ্যই উল্লেখ আছে আজি প্ৰকাশ পোৱা চাৰ্জশ্বিটখনত। অখিল গগৈয়ে চাৰ্জশ্বিট হাতত লৈ সংবাদ মাধ্যমৰ আগত সকলো তথ্যই ফাদিল কৰিছে। সিদ্ধাৰ্থই জুবিনক লৈ কৰা ষড়যন্ত্ৰ সকলো ফাদিল কৰিলে অখিল গগৈয়ে। চাৰ্জশ্বিটক লৈ সিদ্ধাৰ্থৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। চাৰ্জশ্বিটৰ 294 পৃষ্ঠাৰ বিশেষ অংশ ৰাজহুৱা কৰিলে অখিল গগৈয়ে। অখিল গগৈয়ে 9টাকৈ বিস্ফোৰক অভিযোগ উত্থাপন হোৱা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। হত্যাকাণ্ডৰ ধাৰাত গোচৰ চলাবলৈ দিয়া প্ৰমাণ উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। লাইফ জেকেট অবিহনে জুবিনক দিয়া হৈছিল সাঁতুৰিবলৈ, এই অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাঁতুৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক, এই কথা উল্লেখ আছে সিদ্ধাৰ্থৰ বিৰুদ্ধে আজি প্ৰকাশিত চাৰ্জশ্বিটত। চিকিৎসকৰ পৰা ফিটনেছ প্ৰমাণপত্ৰ নোলোৱাকৈয়ে জুবিন গাৰ্গক দিয়া হৈছিল সাঁতুৰিবলৈ। মৃগী ৰোগৰ লক্ষণক গেষ্ট্ৰিকৰ সমস্যা বুলি কোৱা হৈছিল চিকিৎসকৰ পৰা ফিটনেছ নোলোৱাকৈয়ে। জুবিনক শেষ কৰিবলৈ পৰিকল্পনা আৰু বিত্তীয় লাভ আদায় কৰাৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। ব্যৱসায় বাণিজ্যত নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা উদ্দেশ্য আছিল সিদ্ধাৰ্থৰ, এই অভিযোগো উত্থাপন কৰা হৈছে আজিৰ SITৰ চাৰ্জশ্বিটত। জুবিনৰ প্ৰতি দায়িত্ব সঠিকভাৱে পালন নকৰাৰো অভিযোগ উত্থাপন হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। বিপদত পৰা জুবিনক সহায় কৰিবলৈ যোৱা লোকসকলকো বাধা দিছিল সিদ্ধাৰ্থই। বিপদত পৰা বুলি জানিও বিপদৰ মুখলৈ পুনৰ ঠেলি দিছিল সিদ্ধাৰ্থই। নিচাগ্ৰস্ত অৱস্থাত জুবিনক সাঁতুৰিবলৈ দিয়া হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। শৰীৰৰ অংগ সঞ্চালন কৰিবলৈ নোৱাৰাৰ মুহূৰ্ততো সাঁতুৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক। অখিল গগৈয়ে ৰাজহুৱা কৰা চাৰ্জশ্বিটৰ 294 পৃষ্ঠাত উল্লেখ আছে এই ধৰণৰ কিছুমান বিস্ফোৰক তথ্য। এই সম্পৰ্কে আপুনি কি কয়, আপোনাৰ মতামত আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্তৰ সৈতে অখিল গগৈৰ আছে গোপন সম্পৰ্ক, এটা বিস্ফোৰক অভিযোগ উত্থাপন হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰিলে কোনে অখিল গগৈৰ বিৰুদ্ধে এই ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে আমি ভিডিঅ'টিৰ জৰিয়তে বিতংভাৱে জনাবলৈ যত্ন কৰিম। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্তৰে আছে অখিল গগৈৰ গোপন সম্পৰ্ক। অখিল গগৈৰ বিৰুদ্ধে সৰব হৈছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰই। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰই লগতে প্ৰশ্ন কৰে যে কেনেকৈ অখিল গগৈয়ে লাভ কৰিলে চাৰ্জশ্বিটখন, কিয়নো এই চাৰ্জশ্বিটখন জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ কপি কেনেকৈ অখিল গগৈৰ হাতত পৰিল। এই চাৰ্জশ্বিটখন দিয়া হৈছিল মাত্ৰ পেন ড্ৰাইভত দিয়া চাৰ্জশ্বিটখন অখিল গগৈয়ে কেনেকৈ পালে বুলি বিজেপিৰ মুখপাত্ৰই অভিযোগ উত্থাপন কৰে। কোনো তৃতীয় পক্ষক যিহেতু এই চাৰ্জশ্বিটখনৰ কপি দিয়া হোৱা নাছিল, তেনে ক্ষেত্ৰত অভিযুক্তৰ পৰা চাৰ্জশ্বিটৰ কপি পাইছিল নেকি অখিল গগৈয়ে, অন্যথা অভিযুক্তৰ কৰ্তৃত্বশীল পৰিয়ালৰ লোকৰ পৰা পাইছিল নেকি এই চাৰ্জশ্বিটখন, 4 অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে নেকি অখিল গগৈয়ে। সংবাদমেল পাতি অখিল গগৈৰ বিৰুদ্ধে কটাক্ষ কৰি এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰই। পৰৱৰ্তী আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে শৃংখল চলিহাই দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তক ফুৰাবলৈ নি এনকাউণ্টাৰ কৰি মাৰি পেলাব লাগে বুলি আজি শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত
মন্তব্য কৰে। শৃংখল চলিহাই কয় যে মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে শৃংখল চলিহাৰ। লগতে কয় যে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তক ফুৰাবলৈ নিয়ক। জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তক ফুৰাবলৈ নি এনকাউণ্টাৰ কৰক বুলিও ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছে শৃংখল চলিহাই। দীঘলীয়া চাৰ্জশ্বিটখনক লৈ সম্পূৰ্ণ আস্থা আছে শৃংখল চলিহাৰ। এইদৰে শৃংখল চলিহাই আজি মন্তব্য কৰে। এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় দিব পাৰিব বুলিও আস্থা শৃংখল চলিহাৰ। অসমৰ জনগণে যিটো বিচাৰে সেইটোৱে কৰি দিয়ক বুলিও দাবী কৰে শৃংখল চলিহাই। আমি আশা কৰিছোঁ অসমীয়াই বিচৰাটোৱেই হ'ব। জুবিন গাৰ্গৰ ন্যায়ক লৈ অসমবাসীৰ মনত এতিয়াও জুই জ্বলি আছে বুলিও শৃংখল চলিহাই মন্তব্য কৰি কয় যে চৰকাৰৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে। জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় দিব পাৰিব বুলি চৰকাৰৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰি আজি সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই মন্তব্য কৰি কয় যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীসকলক ফুৰাবলৈ নি এনকাউণ্টাৰ কৰিব লাগে। এই সম্পৰ্কে বাৰু আপুনি শৃংখল চলিহাৰ লগত একমত নেকি? যদি একমত আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা খবৰলৈ। পৰৱৰ্তী খবৰটো হ'ল যে ছিংগাপুৰৰ সাগৰৰ পৰা কেৱল 500 মিলিলিটাৰ লুণীয়া পানীহে আনিলে অসম আৰক্ষীয়ে। তাৰ বাহিৰে একো তথ্য প্ৰমাণ নানিলে SITয়ে। জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট অতি দুৰ্বল। এই চাৰ্জশ্বিটে হত্যাকাণ্ডৰ অভিযুক্তক শাস্তি দিব নোৱাৰে, বৰঞ্চ তথ্য প্ৰমাণৰ অভাৱত মুকলি আকাশৰ তললৈ অহাৰ পথহে প্ৰশস্ত হ'ব। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দিয়া বুলি বাবা ল'ব বিচাৰিছে যদিও এইখন প্ৰকৃততে 13 পৃষ্ঠাৰ চাৰ্জশ্বিটহে। হাতত চাৰ্জশ্বিটৰ কপি লৈ এই মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰটো হ'ল যে আপোনাৰ বাৰু আছে নেকি ইনষ্টাগ্ৰাম একাউণ্ট? যদি আপোনাৰ আছে ইনষ্টাগ্ৰাম একাউণ্ট তেনেহ'লে আপুনি সাৱধান হওক। বজাৰে বজাৰে মুকলিকৈ জাল নোটৰ বেহা। এই জাল নোটৰ লগত ইনষ্টাগ্ৰামৰ কি সম্পৰ্ক? এই সম্পৰ্কে আমি আপোনাক এই ভিডিঅ'টিত সকলো জনাবলৈ যত্ন কৰিম। সাৱধান হওক আপুনি। বজাৰে বজাৰে মুকলিকৈ জাল নোটৰ বেহা একাংশ দুষ্ট চক্ৰৰ। কাৰোবাৰ পৰা টকা লওঁতে 1000 বাৰ পৰীক্ষা কৰক আপুনি। যদি কাৰোবাৰ পৰা টকা লয় তেতিয়াহ'লে সেই টকা 1000 বাৰ পৰীক্ষা কৰিবলৈ নিশ্চয় নাপাহৰিব। ইনষ্টাগ্ৰামতো একাউণ্ট খুলি যোগান ধৰিছে নকল টকাৰ। গতিকে আপোনাৰ যদি আছে ইনষ্টাগ্ৰাম একাউণ্ট তেনেহ'লে আপুনি হওক সাৱধান। গুৱাহাটীৰ পৰাই চলিছে জাল নোটৰ ৰমৰমীয়া বেহা। চক্ৰটোৱে নকল টকা প্ৰচলন হ'লে পুনৰ ক্ৰয় কৰিব লাগে নকল টকা। কোনো ভয় শংকা নোহোৱাকৈ চলি আছে এই বিশাল নেটৱৰ্ক। গতিকে সজাগ সাৱধান হোৱাটো অত্যন্ত জৰুৰী। আপুনিও যদি আপুনি কাৰোবাৰ পৰা লৈছে টকা তেতিয়াহ'লে আপুনিও এই টকা 1000 বাৰ পৰীক্ষা কৰিবলৈ নিশ্চয় নাপাহৰিব, কাৰণ বজাৰে বজাৰে মুকলিকৈ জাল নোটৰ বেহা দুষ্ট চক্ৰৰ। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। আপোনাৰ বাৰু আছে নেকি PFৰ ধন? আপুনি বাৰু চৰকাৰী কৰ্মচাৰী নেকি? আপুনি বাৰু কোনো ব্যক্তিগত আপোনাৰ আছে PF একাউণ্ট? তেতিয়াহ'লে আপোনাৰ কাৰণে আহি আছে এটি ভাল খবৰ। শীঘ্ৰেই বেংক একাউণ্টৰ দৰেই উলিয়াব পাৰিব PFৰ ধন। শ্ৰম মন্ত্ৰণালয়ৰ তথ্য অনুসৰি 2026 চনৰ মাৰ্চ মাহৰ পূৰ্বে UPI আৰু ATMৰ জৰিয়তে PF একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন উলিওৱাৰ সুবিধা আৰম্ভ কৰা হ'ব। কৰ্মচাৰীয়ে প্ৰয়োজন হ'লে যিকোনো সময়তে PFৰ ধন 75% পৰ্যন্ত উলিয়াব পাৰিব। গতিকে আপোনাৰ কাৰণে ই এটা ভাল খবৰ। এই সম্পৰ্কে বাৰু আপুনি কি কয়? আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। আজিৰ ভিডিঅ'টি আছিল ইমানেই। যদি ভিডিঅ'টি চাই ভাল পাইছে অনুগ্ৰহ কৰি এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। পৰৱৰ্তী পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।